সৰুপথাৰ যুৱ সমাজ আৰু ব্লেক হৰ্চ ক্ৰিকেট টিমৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে আমাৰ সৰুপথাৰ গাঁওখনত এখনি দিবানক্ষ ক্ৰিকেট প্ৰতিযোগিতা খেল আজি প্ৰথম দিনা আমাৰ আৰম্ভ হৈছে আৰু আজিৰ দিনটোৰ আমাৰ খেল আৰম্ভ হোৱাৰ আগতে আমাৰ সকলোৱে মৰমৰ শ্ৰদ্ধাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা অনুষ্ঠিত কৰিছিলোঁ আৰু উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত আমাৰ মাজত উপস্থিত থাকিল আমাৰ সকলোৱে মৰমৰ শ্ৰদ্ধাৰ নবীন গগৈ ছাৰ, আমাৰ মাজত উপস্থিত থাকিল বিশিষ্ট সমাজকৰ্মী ধ্ৰুৱমোহন ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছিল উক্ত গাঁৱৰ স্থায়ী বাসিন্দা আলী হুছেইন ডাঙৰীয়াকে প্ৰমুখ্যে কৰি আৰু উপস্থিত ৰাইজ। আমাৰ উক্ত খেলখনৰ তিনিদিনীয়া হ'ব আৰু 10 তাৰিখে আমাৰ খেলখনৰ ফাইনেল হ'ব। আমি খেলখনত প্ৰথম প্ৰাইজ 30,000 আৰু দ্বিতীয় প্ৰাইজ 15,000 উইথ ট্ৰফি ৰাখিছোঁ। গতিকে উক্ত খেলখনত আমি সকলো ৰাইজৰ সহায় সহযোগিতাটো আমি কামনা কৰিছোঁ। আজি বৰ্তমান 15টা দল এতিয়ালৈকে আহিছে। আমি যোৰহাটলৈকে খবৰ পাইছোঁ তেওঁলোকৰ দল আহিব, এইফালে আমাৰ চাবুৱা আৰু ডিব্ৰুগড়ৰ পৰা দল আহিব বুলি ইতিমধ্যে আমি গম পাইছোঁ। খেল অনুষ্ঠিত কৰাৰ উদ্দেশ্যটো আমাৰ এটাই আছে আৰু আজি আমি খুব কম বাজেটৰ এখন খেল খেলাইছোঁ। এইটো কাৰণে আমি এই খেলখন খেলাবলগীয়া হৈছে। আজি আমাৰ গাঁৱৰ বিভিন্ন প্ৰান্তৰ গাঁৱৰ উঠি অহা কিছুমান খেলুৱৈ আছে, যিখিনি খেলুৱৈ ডাঙৰ বাজেটত থকা কিছুমান খেলত মানে তেওঁলোকে জইণ্ট ফিজো দিব নোৱাৰে বা অসুবিধা এটা হয়। সেই প্ৰতিভাসমূহ আমি দাঙি ধৰিবৰ কাৰণেই আজি আমি আমাৰ গাঁওখনত এই খেলখন অনুষ্ঠিত কৰা হৈছে। সৰুপথাৰ যুৱ সমাজ আৰু ব্লেক হৰ্চ ক্ৰিকেট টিমৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে আমাৰ সৰুপথাৰ গাঁওখনত এখনি দিবানক্ষ ক্ৰিকেট প্ৰতিযোগিতা খেল আজি প্ৰথম দিনা আমাৰ আৰম্ভ হৈছে আৰু আজিৰ দিনটোৰ আমাৰ খেল আৰম্ভ হোৱাৰ আগতে আমাৰ সকলোৱে মৰমৰ শ্ৰদ্ধাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা অনুষ্ঠিত কৰিছিলোঁ আৰু উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত আমাৰ মাজত উপস্থিত থাকিল আমাৰ সকলোৱে মৰমৰ শ্ৰদ্ধাৰ নবীন গগৈ ছাৰ, আমাৰ মাজত উপস্থিত থাকিল বিশিষ্ট সমাজকৰ্মী ধ্ৰুৱমোহন ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছিল উক্ত গাঁৱৰ স্থায়ী বাসিন্দা আলী হুছেইন ডাঙৰীয়াকে প্ৰমুখ্যে কৰি আৰু উপস্থিত ৰাইজ। আমাৰ উক্ত খেলখনৰ তিনিদিনীয়া হ'ব আৰু 10 তাৰিখে আমাৰ খেলখনৰ ফাইনেল হ'ব। আমি খেলখনত প্ৰথম প্ৰাইজ 30,000 আৰু দ্বিতীয় প্ৰাইজ 15,000 উইথ ট্ৰফি ৰাখিছোঁ। গতিকে উক্ত খেলখনত আমি সকলো ৰাইজৰ সহায় সহযোগিতাটো আমি কামনা কৰিছোঁ। আজি বৰ্তমান 15টা দল এতিয়ালৈকে আহিছে। আমি যোৰহাটলৈকে খবৰ পাইছোঁ তেওঁলোকৰ দল আহিব, এইফালে আমাৰ চাবুৱা আৰু ডিব্ৰুগড়ৰ পৰা দল আহিব বুলি ইতিমধ্যে আমি গম পাইছোঁ। খেল অনুষ্ঠিত কৰাৰ উদ্দেশ্যটো আমাৰ এটাই আছে আৰু আজি আমি খুব কম বাজেটৰ এখন খেল খেলাইছোঁ। এইটো কাৰণে আমি এই খেলখন খেলাবলগীয়া হৈছে। আজি আমাৰ গাঁৱৰ বিভিন্ন প্ৰান্তৰ গাঁৱৰ উঠি অহা কিছুমান খেলুৱৈ আছে, যিখিনি খেলুৱৈ ডাঙৰ বাজেটত থকা কিছুমান খেলত মানে তেওঁলোকে জইণ্ট ফিজো দিব নোৱাৰে বা অসুবিধা এটা হয়। সেই প্ৰতিভাসমূহ আমি দাঙি ধৰিবৰ কাৰণেই আজি আমি আমাৰ গাঁওখনত এই খেলখন অনুষ্ঠিত কৰা হৈছে। সৰুপথাৰ যুৱ সমাজ আৰু ব্লেক হৰ্চ ক্ৰিকেট টিমৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে আমাৰ সৰুপথাৰ গাঁওখনত এখনি দিবানক্ষ ক্ৰিকেট প্ৰতিযোগিতা খেল আজি প্ৰথম দিনা আমাৰ আৰম্ভ হৈছে আৰু আজিৰ দিনটোৰ আমাৰ খেল আৰম্ভ হোৱাৰ আগতে আমাৰ সকলোৱে মৰমৰ শ্ৰদ্ধাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা অনুষ্ঠিত কৰিছিলোঁ আৰু উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত আমাৰ মাজত উপস্থিত থাকিল আমাৰ সকলোৱে মৰমৰ শ্ৰদ্ধাৰ নবীন গগৈ ছাৰ, আমাৰ মাজত উপস্থিত থাকিল বিশিষ্ট সমাজকৰ্মী ধ্ৰুৱমোহন ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছিল উক্ত গাঁৱৰ স্থায়ী বাসিন্দা আলী হুছেইন ডাঙৰীয়াকে প্ৰমুখ্যে কৰি আৰু উপস্থিত ৰাইজ। আমাৰ উক্ত খেলখনৰ তিনিদিনীয়া হ'ব আৰু 10 তাৰিখে আমাৰ খেলখনৰ ফাইনেল হ'ব। আমি খেলখনত প্ৰথম প্ৰাইজ 30,000 আৰু দ্বিতীয় প্ৰাইজ 15,000 উইথ ট্ৰফি ৰাখিছোঁ। গতিকে উক্ত খেলখনত আমি সকলো ৰাইজৰ সহায় সহযোগিতাটো আমি কামনা কৰিছোঁ। আজি বৰ্তমান 15টা দল এতিয়ালৈকে আহিছে। আমি যোৰহাটলৈকে খবৰ পাইছোঁ তেওঁলোকৰ দল আহিব, এইফালে আমাৰ চাবুৱা আৰু ডিব্ৰুগড়ৰ পৰা দল আহিব বুলি ইতিমধ্যে আমি গম পাইছোঁ। খেল অনুষ্ঠিত কৰাৰ উদ্দেশ্যটো আমাৰ এটাই আছে আৰু আজি আমি খুব কম বাজেটৰ এখন খেল খেলাইছোঁ। এইটো কাৰণে আমি এই খেলখন খেলাবলগীয়া হৈছে। আজি আমাৰ গাঁৱৰ বিভিন্ন প্ৰান্তৰ গাঁৱৰ উঠি অহা কিছুমান খেলুৱৈ আছে, যিখিনি খেলুৱৈ ডাঙৰ বাজেটত থকা কিছুমান খেলত মানে তেওঁলোকে জইণ্ট ফিজো দিব নোৱাৰে বা অসুবিধা এটা হয়। সেই প্ৰতিভাসমূহ আমি দাঙি ধৰিবৰ কাৰণেই আজি আমি আমাৰ গাঁওখনত এই খেলখন অনুষ্ঠিত কৰা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।